Hello everyone, welcome back. কি খবৰ আপোনালোকৰ? আশা কৰো আপোনালোক সকলো ভালে আছে আৰু মইও ভালে আছো। এতিয়া আমি আহি আছো পিকনিক এটা খাবলৈ। সয়েল বুলি কয় আমাৰ লখিমপুৰতে আছে এডখৰ জেগা, বৰ ধুনীয়া জেগা। তাতে আমি পিকনিক খাম। হঠাৎ লোৱা পিকনিক মানে আমি যাম আৰু এটা পাৰ্টি যাব। দাদা বৌ নেহাল যাব আৰু তেওঁলোকৰ ল'ৰা এটা। আৰু ইয়া আমাৰ এফালে আমি এতিয়া আহি আছো আৰু আমছানা। এতিয়া আমি গৈ থাকো, তাত গৈ যদি আকৌ ভিডিঅ' কৰিব পাৰো তো কৰিম, চাই থাকিব। আমি ইয়া বজাৰত সোমাব লৈছো। এতিয়া বজাৰ কিবা কিবি কৰি লওঁ। বহুতক লগ পালো এতিয়া, তাৰপিছত আমি এতিয়া যাম আৰু ওলাই পেলাই বজাৰ চজাৰ কৰি লওঁ ন। বহুত দিনৰ মূৰত ওলাইছো আজি, মোৰ জোৰতহে তাকে হয়, অকণমান মন চনবোৰ ভাল লাগিব আৰু সেইবুলি ওলাই অহা হৈছে। তাকে এইফালে দাদাকো লগ পালো, এতিয়া দাদাই এইফালে বজাৰ কৰি আছে পুৰা। সেয়া এতিয়া যাওঁ আৰু ন। বজাৰ কৰি হৈ গ'ল, এতিয়া এইফালে দাদা আৰু এওঁ লৈ গৈছে বজাৰ, আৰু এইফালে বৌয়ে এটা মোনা আৰু মই পিছফালে গৈ আছো আৰু ভিডিঅ' কৰি। এইফালে জেলেপি একদম ধেৰ চব বস্তুৱে পায় বাৰু দেই বজাৰখনত, ভাল লাগে বজাৰখন কৰি। এয়া এতিয়া আমি গৈ থাকোঁ। ফটো এখন তুলি দিছোঁ। গান লগাই এইফালে ইছুমেনে পুৰা গান গাই গাই আহি আছে। লগতে মই বোলো ভিডিঅ' এটা কৰি ৰাখি থওঁ। আহি আমি পিকনিক স্পটটো পাব হৈছেহি। এয়া চাওক, এইফালে ইমান ধুনীয়া, আকাশখন পূৰা নীলা হৈ আছে আৰু ইমান ধুনীয়াকৈ থয় নহয় ইয়াত, বহুত পৰিপাটিকৈ থয়, ভাল লাগে। মই আগতে আহিছোঁ বাৰু ইয়ালৈ, আৰু এয়া আহিছোঁ যদি বহুত দিনৰ পাছত আহিলোঁ মানে। গছ গছনিবিলাকো আছে যে বহুত ভাল লাগে। আমি বস্তু বাহনিবিলাক গাড়ীৰ পৰা নমাই লৈ এতিয়া চবেই হাতে কামে লাগি গৈছোঁ। আৰু আমি আহি পোৱা অলপ দেৰিয়ে হৈ গ'লগৈ, 1টামান বাজিয়ে গ'ল। এতিয়া আৰু লৰালৰিকৈ ভাত বনাই মেলি খোৱাহে কথা। আৰু চাহটো ঘৰতে বনাই লৈয়ে আহিছোঁ বাৰু, নাস্তা মই বনাই লৈয়ে আহিছোঁ। চাহটো ইয়াই পেলাই মই বাকি আছোঁ চাহ। এইফালে গান লাগি আছে যে, তো অডিঅ' কৰিয়ে দিছোঁ, নহ'লে কপিৰাইট। এতিয়া মই বনাই আনিছোঁ ফেনি পিঠা
আৰু আমাৰ এওঁলোকে ইফালে জুই জ্বলাই আছে। লৰালৰি কৰিছোঁ মানে আমি আহি পোৱা যিহেতু দেৰিয়ে হৈ গ'ল, তো তেওঁলোকে লৰালৰিকৈ ইফালে জুই জ্বলাইছে। আৰু এয়া মই কক'নাট বিস্কুটো বনাই আনিছিলোঁ। এতিয়া আমি এওঁলে চাহ খাওঁ আৰু চবেই বহি চাহ খাই আছোঁ। আৰু এইফালে চাওক ইমান ধুনীয়া নদীখনৰ এইফালে কাষতে আৰু ভাল লাগে, বহুত ধুনীয়া জেগাটো। মই এইফালে এতিয়া কাটিব লৈছোঁ। এয়া এইফালে পিঁয়াজ, তাৰপাছত এইফালে আদা নহৰু এইবিলাক চব মানে গোটাই লৈছোঁ। ওচৰত বহি লৈছোঁ ভালকৈ কাটিবৰ কাৰণে। চব যোগাৰ কৰি লোৱা হ'ল। আৰু এতিয়া এইফালে কেৰাহী জুইত উঠি গ'ল। তাৰপাছত এতিয়া আমি গোটেইকেইজনে লাগি ভাগি বনাম আৰু এতিয়া খাচী মাংস লৈ অহা হৈছিলে, তো মাংসখিনি ধুই ধাই ৰাখি থোৱা হৈছে। আৰু এতিয়া এইফালে এয়া পিঁয়াজ চিয়াজ কাটি ল'লোঁ। আৰু এয়া কেৰাহীত তেল গৰম কৰি এতিয়া ইয়াতে ঢালি দিলোঁ। আৰু এইখিনি মাংসখিনি খাবলৈ যে বেলেগ টেষ্টি হৈছিলে। চবেই লাগি ভাগি বনালোঁ যে বহুত ভাল লাগিলে খাই। সালাড বনাই আছোঁ। এতিয়া এয়া গাজৰ, বন্ধাকবি, বিলাহী, কমলা দুটামানো দি দিছোঁ। আৰু কেঁচা জলকীয়া, ধনিয়া, পিঁয়াজ এনেকৈ আটাইখিনি মই এয়া কাটি ইফালে মাংস ৰেডি হৈ গ'ল। এতিয়া চবকে এয়া বাতিত টেষ্ট কৰিবলৈ দিয়া হৈছে। এয়া আমাৰ এওঁ, তাৰপাছত এইফালে বৌ এয়া টিফিনতে এয়া লৈ টেষ্ট কৰিব। এইফালে বৌয়ে খাব লৈছে। মই বৌক কৈছোঁ খাই পিনে জনাওকচোন কেনেকুৱা হৈছে। বৌয়ে এয়া খাইছে, খাই কৈছে মামু কেনেকুৱা যে টেষ্টি হৈছে নহয়। মোক মানে বৌয়ে মামু বুলি মাতে। মোৰ নাম চুমু হয়, ঘৰত মতা নাম। এইফালে বৌহঁতৰ ল'ৰা, তাক সুধিছোঁ মই কেনেকুৱা হৈছে। সি কৈছে ভালেই হৈছে। আৰু এইফালে ইছুমেনাক দি থোৱা হৈছে। তাই মানে মোবাইল চাই খাবলৈ পাহৰিলে, খোৱাই নাই তাই। এইফালে আমাৰ কাষতে থকা পাৰ্টিটো আহি আমাৰ লগতে এয়া নাচিছে। দাদাই এইফালে মাংস টেষ্ট কৰি কৰিয়ে নাচি থাকিলে। তেওঁ বাতিটো থৈ ল'বলৈ পাহৰিলে, মাংস খায়ে থাকিলে। এইফালে এয়া গান গাই আছে মোৰে ভনী গো, আৰু এইফালে এয়া দাদাই পূৰা নাচি আছে। তেওঁ বহুত ধুনীয়াকৈ নাচে, একদম পূৰা কঁকাল ধুনীয়া ভাঙি মেলি নাচে আৰু ভাল লাগিলে। তেওঁ পূৰা ফূৰ্তি কৰি থাকে। পিকনিক বুলি ক'লে ফূৰ্তি কৰি থাকিলে ভাল লাগে বাৰু। এয়া বৌক লৈও তেওঁ নাচিছে।
আমি খাব লৈছোঁ আপোনাক কৈ আছোঁ ফটো এখন লগতে তুলি দিয়া এইবিলাক একোটা চিন হয় ফটো এখন মাৰি দিলে এইখিনি থাকি যাব আকৌ আৰু এটা বেলেগ পাৰ্টি আহিলে সৰু মাইনা এটা আহিলে সি আৰু ইছু মাইনা দুটা মিলি পুৰা নাচিছে সি খুব ভাল পাইছে হাতত মাইকটো লৈ লৈছে মাজে মাজে গানো গাই আহি এইটোতে পেণ্টটো তাক খহি গৈছে টানি টানি ডান্স কৰি আছে পুৰা এতিয়া এই ইছুকো দিব সেই মাইকটো এয়া ইছুৱে মানে গান গায়ো থাকিব লাগে আৰু এইফালে নাচিও থাকিব লাগে কবিতা, এয়া কবিতাক লগ পালোঁ। এই আমাৰ
ডাঙৰজনী ছোৱালী একে স্কুলতে পঢ়ে ন বহুত দিনৰ পিছত লগ পালো খালি তাকে চাবা মোৰ চেনেলটো হা